মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লেসন নম্বৰ 4 কাইন্ডনেছ পাঠটো অসমীয়াত আলোচনা কৰিম তোমালোকে মনোযোগ দিবা কাইন্ডনেছ ইয়াৰ অৰ্থ হ'ল দয়াশীলতা এতিয়া তোমালোকে প্ৰথমতে যোনখিনি এই হালধীয়া ৰং দিয়া আছে সেইখিনিত চাবা Do you have people coming to your house to sell different things? ইয়াৰ অৰ্থ হ'ল যে তোমালোকৰ ঘৰত এনেকুৱা কিছুমান মানুহ আহেনে যোনে বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিবলৈ আহে in groups share your experiences of how you feel about such people অৰ্থাৎ তোমালোকে গ্ৰুপত ইয়াৰ বিষয়ে আলোচনা কৰিবা Do you offer them tea? তোমালোকে কেতিয়াবা চাহ তেওঁলোকক যাচানে Here is a story about a family who was visited by two Kashmiri vendors and what happened between them. ইয়াতে দুজন এনেকুৱা কাশ্মীৰী মানুহ কাশ্মীৰী বেপাৰী তেওঁলোকৰ লগত কেনেকুৱা হৈছিল এটা ফ্যামিলি তেওঁলোক আহিছিল আৰু তাৰ পিছত কি হৈছিল এই বিষয়ে এই পঢ়াটোত আলোচনা কৰা হৈছে Every year when the rainy season comes to an end and winter is about to begin Kashmiri vendors arrive at the city অৰ্থাৎ প্ৰত্যেক বছৰে যেতিয়া বৰষুণৰ বতৰ শেষ হ'বলৈ হয় আৰু ঠাণ্ডাৰ দিন পৰিব হয় তেতিয়া এই কাশ্মীৰী বেপাৰীবিলাক আমাৰ চহৰখনত আহে They travel around the city to sell their handcrafted shawls, purses, blankets and even carpets অৰ্থাৎ তেওঁলোকে চহৰখনৰ চাৰিওফালে ঘূৰি ফুৰে আৰু বিক্ৰী কৰে বিভিন্ন ধৰণৰ হাতেৰে নিৰ্মিত শ্বল বেগ ব্লেংকেট অৰ্থাৎ কম্বল কাৰ্পেটছ তোমালোকে জানাই দলিচা It's a hard life for the vendors এইটো এটা বৰ কঠিন জীৱন এই বেপাৰীসকলৰ বাবে Their hardship does not end with their long journey from Kashmir to the city অৰ্থাৎ তেওঁলোকৰ কষ্ট অকল কাশ্মীৰৰ পৰা চহৰলৈ আহোতে সীমাবদ্ধ হৈ নাথাকে In fact it is just the beginning প্ৰকৃত অৰ্থত এইটো just আৰম্ভণিহে হয় They stay at cheap hotels and roam around the city streets all day অৰ্থাৎ তেওঁলোকে খুব কম দামী হোটেলত থাকে আৰু ৰোম শব্দৰ অৰ্থ হৈছে যে ঘূৰি ফুৰা তেওঁলোকে চহৰখনৰ ৰাস্তাই ঘাটে গোটেই দিনটো ঘূৰি ফুৰে They are bent with a load on their backs অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ পিঠিৰ যোনটো বোজা আছে সেই বোজাৰ ভৰত বেকা হৈ যায় shouting their where they look for buyers অৰ্থাৎ বিভিন্ন ধৰণে চিঞৰি মাতে আৰু তেওঁলোকে গ্ৰাহকক আকৃষ্ট কৰে I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house অৰ্থাৎ মই এইবিলাক কথা গম নাপালো হয় যদিহে মই তেনেকুৱা কাশ্মীৰী বেপাৰীক মোৰ brother-in-law অৰ্থাৎ brother-in-law মানে দেওৰো হ'ব পাৰে বা ভনীজোৱাইও হ'ব পাৰে ইয়াতে ভনীজোৱাই অৰ্থত ব্যৱহাৰ হৈছে তো ভনীজোৱাই ঘৰত তেনেকুৱা এজোৰ কাশ্মীৰী বেপাৰীক মই লগ পাইছিলোঁ We were seated in my brother-in-law's veranda when two Kashmiri vendors who looked like father and son came in অৰ্থাৎ আমি আমাৰ brother-in-lawৰ ঘৰৰ বাৰান্দাত বহি আছিলোঁ আৰু তেনেকুৱাতে এজোৰ কাশ্মীৰী ভেণ্ডৰ অৰ্থাৎ দুজন কাশ্মীৰী ভেণ্ডৰ আমাৰ ঘৰলৈ সোমাই আহিলে Who look like father and son come in অৰ্থাৎ যাক দেউতাক আৰু পুতেক যেন দেখা আছিলে আৰু তেওঁলোকে সোমাই আহিলে The younger man carried a bundle on his back অৰ্থাৎ ডেকা মানুহজনে তেওঁৰ পিঠিত এটা বান্ডল লৈ আছিলে কাপোৰৰ বোজা লৈ আছিলে while the other frail and old অৰ্থাৎ আনজন কিন্তু বুঢ়া মানুহ আছিল বয়সীয়ালে আছিল called attention to their wares in a sufficiently loud voice Kashmiri shawls অৰ্থাৎ তাৰে যোনজন বয়সীয়াল মানুহ আছিল তেখেতে খুব জোৰে মানে মাতিছিলে খুব জোৰে মাতিছিলে যে কাশ্মীৰী শল অৰ্থাৎ কাশ্মীৰী শল অৰ্থাৎ কাশ্মীৰী শল
I was surprised when my brother-in-law called the vendors in. মই আচৰিত হৈ গৈছিলোঁ যেতিয়া মোৰ brother-in-law মোৰ ভনীজোৱাই সেই তেওঁলোকক মাতিছিলে. I was sure that he needed nothing from them. মই জানিছিলোঁ যে তেওঁৰ কোনো প্ৰয়োজন নাই তেওঁলোকৰ পৰা, অৰ্থাৎ কাশ্মীৰী ভেণ্ডৰসকলৰ পৰা মোৰ ভনীজোৱাৰ কোনো প্ৰয়োজন নাই. But he began examining their shawls and short jackets. তথাপিও মোৰ ভনীজোৱাই কি কৰিলে তেওঁলোকৰ পৰা শ্বলবিলাক কাপোৰবিলাক আৰু সৰু সৰু জেকেটবিলাক চাবলৈ ধৰিলে. His wife, my sister, who was in the kitchen, got busy making tea. আৰু মোৰ ভণ্টি যোনে কিচেন অৰ্থাৎ পাকঘৰত ব্যস্ত হৈ আছিলে তাই চাহ বনাব লৈছিলে. She knew that her husband would not buy anything from vendors. তাই জানিছিলে যে তেওঁৰ গিৰিয়েকে এই ভেণ্ডৰ্ছ অৰ্থাৎ বেপাৰীসকলৰ পৰা একো নিকিনে. I felt sorry for them. মোৰ কিন্তু খুব বেয়া লাগিছিলে. When my brother-in-law asked me to buy something, মোৰ যেতিয়া ভনীজোৱাই মোক কৈছিলে কিবা কিনিবলৈ তেওঁলোকৰ পৰা, I politely declined, অৰ্থাৎ মই ভদ্ৰভাৱে সেইটো নাকচ কৰি দিছিলোঁ. He then started chatting with the vendors about their families and their homeland. তেতিয়া তেওঁ অৰ্থাৎ মোৰ ভনীজোৱাই সেই কাশ্মীৰী বেপাৰীসকলৰ লগত কথা পাতিব ধৰিছিলে তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ জন্মভূমিৰ কথা. As they narrated the details of their different lives, আৰু যেতিয়া তেওঁলোকে ভেণ্ডৰসকলে অৰ্থাৎ বেপাৰীসকলে তেওঁলোকৰ বিভিন্ন ধৰণৰ জীৱনৰ কথা বৰ্ণনা দিব ধৰিলে, I felt sad and guilty at being a party to such behavior. তেতিয়া মই খুব মোৰ বেয়া লাগিলে, মই গিল্টি ফিল কৰিলোঁ আৰু এই মোৰ ব্যৱহাৰৰ বাবে. But my brother-in-law suddenly called out to his wife and asked her to serve the visitors something to eat. কিন্তু তেতিয়াই মোৰ brother-in-law তেওঁৰ ঘনীয়েকক ক'লে যে তেওঁলোকক কাশ্মীৰী ভেণ্ডৰসকলক কিবা খাবলৈ যাতে দিয়ে, since they would be hungry. আৰু তেওঁলোকক এনেকুৱা লাগিছিলে যে তেওঁলোক খুব ভোকত আছিলে. She quickly brought some food into the veranda. আৰু লগালগ মোৰ ভণ্টি কি কৰিলে বাৰাণ্ডালৈ কিবা খাবলৈ লৈ আহিলে. The vendors hesitated initially but agreed to eat when my brother-in-law insisted. অৰ্থাৎ প্ৰথমতে বেপাৰীসকলে খাবলৈ মানা কৰিছিলে কিন্তু মোৰ ভনীজোৱাই খুব জোৰ কৰাৰ পিছত তেওঁলোকে খালে. After a hearty meal they left, promising to bring better things next year. আৰু তেওঁলোকে এনেকৈ খাদ্য গ্ৰহণ কৰাৰ পিছত আমাক বিশ্বাস দি গ'লে যে নেক্সট ইয়াৰ অহা বছৰ ইয়াতকৈ ভাল কাপোৰ আনিব. It was then that my brother-in-law spoke to me. আৰু তেতিয়াই মোৰ brother-in-law মোৰ ভনীজোৱাই মোক ক'লে, I am well aware of the hardship faced by these Kashmiri vendors. অৰ্থাৎ মোৰ ভনীজোৱাই ক'লে যে মই এই কাশ্মীৰী বেপাৰীসকলৰ জীৱনৰ কষ্টৰ বিষয়ে জানো. He said, তেওঁ ক'লে, as I looked at him still confused. আৰু মই তেতিয়াও মোৰ ভনীজোৱাৰ ফালে খুব আচৰিত ধৰণে চাই আছিলোঁ. They eat in the morning and spend the rest of the day roaming around the city on foot, hungry and thirsty. অৰ্থাৎ তেওঁ ক'লে মোৰ ভনীজোৱাই ক'লে যে এই কাশ্মীৰী বেপাৰীসকলে ৰাতিপুৱাই খাই ওলায় আৰু গোটেই দিনটো আমাৰ চহৰৰ চাৰিওফালে ঘূৰি ফুৰে অকল ভৰিৰে, তাৰমানে কোনো চাইকেল বা বাহনত ঘূৰি নুফুৰে, অকল ভৰিৰে খোজকাঢ়ি ভোকে পিয়াহে খোজকাঢ়ি ফুৰে. When I saw them, মই যেতিয়া তেওঁলোকক দেখোঁ, I wanted to offer them food. মই তেওঁলোকক খাদ্য দিবলৈ বিচাৰোঁ. But they have their pride. কিন্তু তেওঁলোকৰ নিজৰ গৌৰৱ আছে. They would never accept anything unless I pretended I was interested in their wares. অৰ্থাৎ তেওঁলোকে তেতিয়ালৈকে একো গ্ৰহণ নকৰে খাদ্য যেতিয়ালৈকে মই এইটো নাটক নকৰোঁ যে মোৰ তেওঁলোকৰ কাপোৰৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আছে, আকৰ্ষণ আছে. So I had to make the offer of the food look unplanned.
অৰ্থাৎ মই নাটক এই কাৰণে কৰোঁ যাতে তেওঁলোকে গম নাপায় যে মই প্লানিং কৰি তেওঁলোকক খাবলৈ মাতা নাই। অৰ্থাৎ মই সম্পূৰ্ণ প্লান নকৰাকৈ তেওঁলোকক খাবলৈ মাতিছোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আজি তোমালোকৰ এইটো পাঠৰ লেচন নম্বৰ 4 অৰ্থাৎ কাইণ্ডনেছৰ অসমীয়া অনুবাদ। আজিলৈ তেতিয়াহ'লে এইখিনিতে সামৰোঁ। ধন্যবাদ।